দেখিলেই বুকু কঁপি উঠিব আপোনাৰ। বৰ্তমান দুৰ্গা পূজাৰ সময়। বহুতেই ভক্তবান ৰাইজে দুৰ্গা দেৱীৰ চৰণত সেৱা লৈছে, বছৰটোৰ বাবে লৈছে আশীৰ্বাদ। কিন্তু সেই সময়তে সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ' দেখিলেই আপোনাৰ হয়তো বুকুখন কঁপি উঠিব। এই দৃশ্যটোলৈ ভালদৰে মন কৰক। এগৰাকী মহিলাৰ দেহত দুৰ্গা মা লম্ভিল। বাতৰিত সম্প্ৰচাৰ হোৱাৰ খবৰ অনুসৰি নিজৰ পৰিয়ালৰ লগতে এগৰাকী মহিলাই মা দেৱীৰ দৰ্শন কৰিবলৈ গৈছিল, আৰু তাৰ পাছতে হঠাৎ মহিলাগৰাকীৰ আচৰণ বেলেগ হ'বলৈ ধৰিলে। লাহে লাহে সামাজিক মাধ্যমত এই ভিডিঅ'টো তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। ভালদৰে মন কৰক এই দৃশ্যটোলৈ। পূজা চাবলৈ গৈছিল নিজৰ পৰিয়ালৰ লগত এগৰাকী মহিলাই, আৰু হঠাৎ মহিলাগৰাকী এনে আচৰণ দেখি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই মহিলাগৰাকী। সকলোৱে ক'ব বিচাৰিছে যে এই মহিলাগৰাকীৰ দেহত লম্ভিল দুৰ্গা মা। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি দুৰ্গা মাক অতি সৰুৰে পৰা এইগৰাকী মহিলাই পূজিছিল, আৰাধনা কৰিছিল, বিশ্বাস কৰিছিল, আৰু সেয়েহে প্ৰতি বছৰে যিদিনাৰ মূৰ্তি বহোৱা হয় সেইদিনাই দেৱী মাৰ দৰ্শন কৰি সেৱা কৰে আৰু যিমান পাৰে সিমান ভক্তি কৰে। সৰুৰে পৰা যিহেতু মা দুৰ্গাৰ প্ৰতি মৰম, চেনেহ, আশীৰ্বাদ তথা ভক্তি আছিল, সেয়েহে প্ৰত্যেক বছৰৰ দৰে এই বছৰো দেৱী মাৰ দৰ্শন কৰিবলৈ গৈছিল, আশীৰ্বাদ ল'বলৈ গৈছিল। কিন্তু কোনে জানে পৰিয়ালৰ লগত এনেদৰে পূজা চাবলৈ যোৱাৰ এই মহিলাগৰাকীৰ দেহতো যে হঠাৎ আৱিৰ্ভাৱ হ'ব পাৰে মা দুৰ্গা। এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এই মহিলাগৰাকীৰ ভিডিঅ'সমূহ ভাইৰেল কৰি এনেদৰে এতিয়া বহু লোকে সামাজিক মাধ্যমত সম্প্ৰচাৰ কৰিছে। কিন্তু এই ভিডিঅ'টো কোন ঠাই এতিয়ালৈকে কোনেও সঠিকভাৱে স্পষ্টকৈ কোৱা নাই। তেওঁলোকে লিখিছে যে দুৰ্গা পূজা অৰ্থাৎ দুৰ্গা মাৰ দৰ্শন কৰিবলৈ গৈয়ে হঠাৎ এনেদৰে আচৰণ কৰে এগৰাকী মহিলাই। এই মহিলাগৰাকীক এতিয়া বহু লোকে ক'ব বিচাৰে যে এই মহিলাগৰাকীৰ দেহত দেৱী মাৰ আৱিৰ্ভাৱ হ'ল। এই সম্পূৰ্ণ ঘটনাটোৰ ওপৰত আপোনালোকে কি ক'ব? যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ভগৱানৰ নাম লৈ দেৱী মাৰ আশীৰ্বাদ হিচাপে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে দেৱী মাৰ মংগল কৰিব পাৰে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ নিজা নিজা মন্তব্যসমূহ দিবলৈ নাপাহৰিব। যদি আপুনিও জানে যে এই ভিডিঅ'টো কোন ঠাই হয়, ক'ৰ পৰা আহিছে, ক'ৰ পৰা তীব্ৰ গতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, যদিহে আপোনালোকে এই ভিডিঅ'টো সন্দৰ্ভত কিবা জানে, তেনেহ'লে আপোনালোকৰ বহুমূলীয়া মন্তব্যসমূহ কমেণ্ট বক্স খোলা আছে, তাত জনাবলৈ নাপাহৰিব। যিয়ে নহওক, এগৰাকী মহিলাৰ এনে আচৰণ দেখি আমিও আমাৰ তৰফৰ পৰা ক'ব পাৰোঁ যে কিবা নহয় কিবা কৃপা আছে দেৱী মাৰ ওচৰত, বা দেৱী মাৰ যি কৃপাৰ এই মহিলাগৰাকীৰ ওপৰত নিশ্চয় কিবা আছে। সেয়ে হয়তো হঠাৎ পূজা চাবলৈ গৈ এনে আচৰণ কৰিছে, নহ'লে কিন্তু সাধাৰণ মানসিকতা থাকিলে, সাধাৰণভাৱে থাকিলে এনে আচৰণ কৰিব কেতিয়াও এগৰাকী মহিলাই নোৱাৰে। সেয়েহে দেৱী মাৰ আশীৰ্বাদ হিচাপে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু আপোনালোকেও মা দুৰ্গা লিখিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।